Hey guys, welcome back to my YouTube channel. কি খবৰ ফৰ আশা কৰিছো সকলো ভালে আছে থামনেলৰ ইন্ট্ৰ দেখাৰ বাবে নিশ্চয় গম পাইছা আজি হৈছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ বিয়াৰ ৰিসেপশন বৰ্তমান মই আছো তিতাবৰ মন্টুদাৰ ঘৰত আৰু এফালে দেখিছে মন্টুমণি এণ্ড ৰিচা আপোনালোকক গোটেই আজিৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম খানা কি আছে কোন কোন সেলিব্ৰিটি আছে গোটেই দেখাবলৈ চেষ্টা কৰিম লেটস ষ্টাৰ্ট দ্য ভিডিও এফালে এটা সেলফি পইণ্ট বনাই থৈছে ধুনীয়াকৈ আহিলে সেলফি ল'ব পাৰে সকলোৱে নমস্কাৰ মোৰ জাষ্ট সোমাইছো তিতাবৰ এতিয়া মন্টুদাৰ বিয়া কি কব বিৰাট ভাল লাগিলে আহি পিনি ফাৰ্ষ্ট টাইম আহিছো তিতাবৰ আৰু তাতে মন্টুদাৰ বিয়া নহাগব নোৱাৰি আৰু ভাল লাগিছে এতিয়া বহুতখিনি মানুহ লগ পালো আমাৰ জনাৰ্দনকো লগ পালো কইনা আনিব কিয় নহ'ল আমিতো কইনা আনিব গৈছো কইনা মই আচলতে নাছিলো মই তিনিচুকীয়া ঘৰলৈ গৈছিলো নিমিলিলে মন্টুদাই কৈছিলে যিহেতু তথাপিও আহিলো আৰু ইয়ালৈ আপোনাৰ বিয়াখন কেতিয়া এই মোৰ বিয়া বহুত টাইম জনাৰ্দন মোৰ ঘৰত খোৱাৰ পিছত আপোনাৰ ফোন নেকি নতুন কাম আহি আছে নতুন কাম আফটাৰ ভিউ এতিয়া নাহে মন্টুদাক আপুনি কেতিয়া প্ৰথম লগ পাইছিল বা মন্টুদাৰ কি কাম কৰিছিলে প্ৰথম মন্টুদা মই কাম কৰিছিলো 2019 পৰা কৰিছো অকে এটা গান কৰিছে এটা মাইনা বুলি এলবাম এটা আছিলে মন্টুদাৰ সেইটো এটা গান আছিলে আৰু তোৰে চকুলে চাই বুলি এটা গান আছিলে আৰু কোমিনা ৰাইজে আদৰি লৈছিলে গানকেইটা থেংক ইউ খানা চানা খালে নাই আহি বহিছো আৰু খাম লাহেকে কংগ্ৰেচুলেশ্যনছ এটা ভাল গীত আৰু ইয়াতে অকণমান খেলিব পৰা গীত আছে ডক্টৰ বনাব লাগিব থেংক ইউ ৰিচেপশ্যন আহিছে আমাৰ বিকাশ দা কি কব মন্টুদাৰ বিয়া মন্টুৰ বিয়াখন খুব সুন্দৰকৈ ৰাইজৰ মাজত গাঁৱত পাতিছে সেইটো ভাল লাগিছে আৰু মন্টু সকলোৱে আশীৰ্বাদ কৰক তোমাৰ চেনেলটোৰ যোগেদি আমি ৰাইজৰ পৰা মন্টুৰ আশীৰ্বাদ বিচাৰিছো আৰু তোমাৰ চেনেলটোৱে ৰাইজৰ মাজত ইমান সুন্দৰকৈ ধুনীয়া ভাল কামবিলাক কৰি আছা ৰাইজে চেনেলটো অলপমান আগুৱাই যাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক মৰম দিয়ক আশীৰ্বাদ দিয়ক আৰু জাতীয় জীৱনৰ কাৰণে কাম কৰা যিকোনো ব্যক্তিক আমাৰ অসমীয়া মানুহে মৰম দিয়ে 1 লাখ হ'বলৈ মাত্ৰ 10,000 লাগে কি কোৱা আৰু এই ভিডিঅ'টো চাগে আপলোড হোৱালৈকে 1 লাখ হৈ যাব মেবি মোৰ অসমীয়া মানুহৰ ওপৰত আশ্বাস আৰু বিশ্বাস আছে 90,000 হৈছে চাগে 1 লাখ হ'বৰ কাৰণে 10,000 লাগে ৰাইজে মৰম দিয়ক 1 লাখ পাৰ 2 লাখ হ'বৰ কাৰণে যাতে বেছি দিন নালাগে ধন্যবাদ ধন্যবাদ থাকোতে সাজিলৈ দিৰি হুপি খাওঁ এইফালে মুড়ি ঘণ্টা ন মাছ টেঙা তিল চিকেন হৈ যাব ইফালে ৰুটি আছে কিন্তু মোক ৰুটি নালাগে বাৰু কেনে জনাৰ্দনৰ ব্লগ চলি আছে একেলগে জনাৰ্দন একদম গুৱাহাটীৰ বিয়াটো একদম ফালি দিছে ভিডিঅ' একেবাৰে মন্টুমণিৰ এতিয়া ৰিসেপশ্যনটো ফালি আছে কালিলৈকে কিজানি 1 লাখ হয়ে হৈ যাব এতিয়া 90 ক্ৰছ হলে তো ভাল লাগিছে জনাৰ্দনক লগ পাই থাকো বিয়াত আৰু এনে লগ পাই থাকো মাজে মাজে ভাল লাগিছে আজি আমাৰ মন্টুৰ বিয়া বিয়াত ভাল লাগিছে এটা বলো খাও বঢ়িয়াকে